সকলোকে নমস্কাৰ জনাই আজি আকৌ জন্মাষ্টমীৰ ওপৰত এটা মিনি ব্লগ লৈ আহিছোঁ। এয়া আকৌ জন্মাষ্টমীৰ আগদিনা আমি আগদিনা নামঘৰলৈ গৈ পকা মিঠাইৰ কাৰণে যা যোগাৰ কৰিলোঁ। দুগৰাকী মানে পিঠাগুড়ি ভাজিছে, দুগৰাকী মানে গুড় কাটি কিনে গলাই লৈছে। আচলতে আমাৰ নামঘৰত প্ৰতি বছৰে পকা মিঠাই বনোৱা হয়, কিন্তু আমাৰ নামঘৰটো সকলোৱে ঘৰৰ পৰা অকণমান দূৰত, সেইকাৰণে আমি আগদিনাই গৈ নামঘৰ চাফ চিকুণ কৰি পকা মিঠৈখিনি বনাই থৈ আহোঁ। আৰু সকলোৱে ইমান ধুনীয়াকৈ বহিয়ে লাডু বনাইছোঁ। এয়া আকৌ ময়ো অকণমান লাডু বনোৱা ক্লিপ ল'লোঁ দেই, নহ'লে ভাবিব নহয় অকল ভিডিঅ'হে বনাওঁ, লাডু নবনাওঁ। আৰু মই লাডু যে বাওহাতে নাই বনোৱা, ভিডিঅ'তে দেখাইছে বাওহাতে বনোৱা নিচিনা। তাৰপিছত সকলোৱে বহি কিনে হাঁহি ফূৰ্তি কৰি ইমান ধুনীয়া লাগিছে। কেইগৰাকী মানে লাডু বনাইছে, কেইগৰাকী মানে মাহ প্ৰসাদ বাচিছে, কেইগৰাকী মানে আকৌ চাহত লাগিছে। এইখিনি চাহত লাডু দেখিব খাওঁ খাওঁ লাগিছে নেকি? মই হ'লে খাই বহুত ভাল পাওঁ। জনাবচোন কোনে কোনে পকা মিঠৈ খাই ভাল পায়। এয়া আকৌ মোৰ ভাল বান্ধৱী, তাই আকৌ এই খুৰাজনে মানে ৰঙীন পেপাৰখিনি এনেকৈ কাটি দিছে। আমিও জন্মাষ্টমীৰ কাৰণে গোটেই নামঘৰত ধুনীয়াকৈ লগাই লৈছোঁ। ভাল লাগে ন? তাৰপিছত এই লাডু বনোৱা প্ৰায় সমাপ্ত হৈছে আৰু। তাৰপিছত লাডুখিনি ধুনীয়াকৈ বেগ এটাত ভৰাই থৈছে, নহ'লে পৰুৱা লাগি যাব নহয়। আমিও মানে আগদিনাই গোটেই কামখিনি বৰ ধুনীয়াকৈ কৰি থৈ আহোঁ। এয়া আকৌ আমাৰ গুৰুজনাৰ মণিকূট দেই, সকলোৱে সেৱা ল'ব। এয়াই জন্মাষ্টমীৰ দিনা গধূলি 5টা বজাত আমি তিনিওজনী চাওকচোন গৈছোঁ 2 কিলোমিটাৰ ঘৰৰ পৰা। ইমান ৰ'দ তাপ, উপৰিও টমটম নাই, টেম্পু নাই, খোজকাঢ়ি গৈছোঁ। গৈ ধুনীয়াকৈ ভৰি হাত ধুই চাকি বন্তি জ্বলাই ল'লোঁ। তাৰপিছত লাহেকৈ নামত বহিছোঁ। এয়া অকণমান নাম গোৱাৰ ক্লিপ লৈছোঁ, যাতে আপোনালোকক মই ভিডিঅ'ৰ যোগে দেখুৱাব পাৰোঁ আমাৰ মোহনবাৰী বজাৰ সাৰ্বজনীন নামঘৰৰ কিছু দৃশ্য। এয়া সকলো ধুনীয়াকৈ ভকতসকল বহিছে। তাতে আকৌ মোৰ মানুহজনো আছে দেই, কিন্তু মই ক'ব নোৱাৰিম কোনজন তেওঁ, মানে জুম কৰি লোৱা নাই যে ভিডিঅ'টো, মই দূৰৰ পৰা লৈছোঁ। একে আগলৈ যাই গৈ ভিডিঅ' কৰিবলৈও ভাল নালাগে ন? সকলোৱে নাম লৈ আছে আৰু মই যদি ভিডিঅ' কৰোঁ কেনেকুৱা দেখাব। তথাপি আৰু আপোনালোকক দেখুৱাবলৈ কাৰণে অকণ ক্লিপ ল'লোঁ। ইমান ভাল লাগিল ন? পবিত্ৰ ভাদ মাহটোত নামঘৰত লৈ যেন সদায় যাম এনেকুৱা লাগে, কিন্তু সদায় যাব নোৱাৰোঁ, বেটী স্কুল থাকে, মানুহজনৰ ডিউটি থাকে। তথাপি জন্মাষ্টমী বুলি আৰু আপোনালোককো দেখুৱালোঁ আৰু আমিও নামঘৰ ধুনীয়াকৈ গৈ আহিলোঁ। এয়া শিলে বৰশীলে নামটো যে আইগৰাকী মানে দিহানাম দিছিলে, তাৰে আকৌ দুগৰাকীয়ে একেবাৰে কেঁচুৱা বনাই এয়া নাচি আছে। খুব ভাল লাগে, ইমান ফূৰ্তি কৰিলোঁ। আজিলৈ বাই বাই দেই মোৰ মিনি ব্লগ লৈ।